নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰ পাঠ্যপুথিৰ 6 নম্বৰ অধ্যায় ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ অনুশীলনী 1ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া কটো হৈছে শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায়। এতিয়া উত্তৰত লিখিবা শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শংকৰাব্দ বুলি জনা যায়। খটো হৈছে ভাস্কৰাব্দ আৰম্ভণি কোনজন ৰজাৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছে। উত্তৰত লিখিবা ভাস্কৰাব্দ আৰম্ভণি ৰজা ভাস্কৰ বৰ্মনৰ ৰাজাভিষেকৰ বছৰৰ পৰাই হৈছে। এতিয়া গটো চাওঁ আহা মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি। উত্তৰত লিখিবা মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম হৈছে হিজৰী বা ইছলামী চান্দ্ৰ পঞ্জিকা। এতিয়া ঘটো চোৱা গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়। এতিয়া উত্তৰত লিখিবা যীশুখ্ৰীষ্টৰ জন্মৰ পৰা গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণি বছৰটো গণনা কৰা হয়। এতিয়া অঙটো হৈছে এক দশক বুলিলে কি বুজা। এতিয়া এক দশক বুলি ক'লে 10 বছৰৰ সময়কালক বুজোৱা হয়। 10 বছৰৰ সময়কালক কি বুলি কোৱা হয় এক দশক। তাৰ পিছৰটো চোৱা 1000 বছৰৰ একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়। 1000 বছৰ সময়কালক একেলগে বুজাবলৈ কি বুলি কোৱা হয় সহস্ৰাব্দ। তোমালোকে উত্তৰত এইটো লিখিবা 1000 বছৰৰ সময়কালক সহস্ৰাব্দ বুলি কোৱা হয়। এতিয়া চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে। আমি ইতিহাস আৰু কাহিনীৰ মাজৰ পাৰ্থক্য লিখিব লাগে। উত্তৰত লিখিবা ইতিহাস হৈছে তথ্য দলিল দস্তাবেজ প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা। আনহাতে কাহিনী কল্পনাভিত্তিক আৰু সাহিত্যমূলক য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে। আকৌ কাহিনী কাল্পনিক হ'লেও ইতিহাস বাস্তৱ ঘটনাৰ আধাৰত লিখা হয় আৰু ইতিহাস সঠিক তথ্য আৰু প্ৰমাণৰ ভিত্তিত লিখা হয়। আনহাতে কাহিনী মনোৰঞ্জনৰ উদ্দেশ্যে লিখা হয়। গতিকে আমি গম পালো যে ইতিহাসত আমি অতীতৰ ঘটনা বা কথা বিষয়ে আমি গম পাওঁ। কাহিনী হৈছে এটা কল্পনা ভিত্তিক। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি। এতিয়া আমি উত্তৰ লিখিম ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ঐতিহাসিক উৎস। ঐতিহাসিক উৎস কেইটা হৈছে যেনে শিলালিপি দলিল মুদ্ৰা সাহিত্য। এইসমূহৰ দ্বাৰা আমি ইতিহাস লিখি উলিয়াব পাৰোঁ। তাৰপিছতে অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। ইয়াত আছে প্ৰথমটো হৈছে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা। উত্তৰত লিখিবা ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা আমি জানিব পাৰোঁ। অৰ্থাৎ আমি অতীতৰ ঘটনা যিবিলাক তথ্যৰ পৰা উৎসৰ পৰা আমি জানিব পাৰোঁ তাকেই ইতিহাস অধ্যয়নৰ উৎস বুলি কোৱা হয়। এতিয়া খটো হৈছে ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। ইতিহাস অধ্যয়নৰ দুবিধ উৎস হৈছে সাহিত্যিক উৎস আৰু মৌখিক উৎস। ইয়াত যিহেতু দুবিধ লিখিব দিছে গতিকে আমি ইয়াত দুবিধ লিখিম। ইয়াৰ উপৰিও আৰু 3 বিধ আছে। এতিয়া গটো চোৱা এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে। এতিয়া উত্তৰ লিখিবা এপিগ্ৰাফিষ্টসকলে শিলালিপি তাম্ৰলিপি আৰু মুদ্ৰাৰ বিষয়ে অধ্যয়ন কৰে। এতিয়া ঘটো দিছে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়। আমি কিতাপত পাইছোঁ যে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক পুৰাজী বিজ্ঞানী বুলি কোৱা হয়। আকৌ তেওঁলোকক পেলান্টোলজি বুলিও কোৱা হয়। তোমালোকৰ কিতাপত পুৰাজী বিজ্ঞানী বুলি আছে। তাৰপিছতে 9 নম্বৰটো চোৱা নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে। উত্তৰত লিখিবা নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত থকা শিল্পকৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে। তাৰপিছতে 2 নম্বৰটো চোৱা ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে। উত্তৰ লিখিবা ইতিহাসবিদসকলে অতীতৰ কোনো ব্যক্তি যুদ্ধ বিদ্ৰোহ আদিৰ বিষয়ে অধ্যয়ন কৰোঁতে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি
প্ৰথমে সেইবোৰ তুলনা কৰি চায় আৰু কেতিয়াবা এটা উৎসই আনটোৰ তথ্যক সমৰ্থন কৰে আৰু কেতিয়াবা সম্পূৰ্ণ বিপৰীত তথ্যও পোৱা যাব পাৰে। গতিকে কোনটো তথ্য কৰিবলৈ ইতিহাসবিদসকলে সেই সময়ৰ অন্য উৎস বিচাৰিবলগীয়া হয়। তাৰপিছতে ৩ নম্বৰ প্ৰশ্নটো চোৱা, ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। উত্তৰ লিখিবা, ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা হৈছে ভূগোল, নৃতত্ব, সমাজবিদ্যা, সাহিত্য, বিজ্ঞান, অৰ্থনীতি আদিৰ বিশেষ ভূমিকা আছে আৰু এইবোৰ বিষয় অতীতৰ ঘটনাসমূহ বুজিবলৈ সহায় কৰে। তাৰ পাছতে অনুশীলনী ৩টো চাওঁ আহা। ইয়াতো আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটো হৈছে সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল? এতিয়া উত্তৰ লিখিবা, সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ পশ্চিম অঞ্চলটোক বুজোৱা হৈছে। তাৰপিছতে খটো চোৱা, ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায়? উত্তৰ লিখিবা, ভাৰত উপমহাদেশ বুলিলে বাংলাদেশ, পাকিস্তান, নেপাল, আফগানিস্তান, ভূটান আদি অঞ্চলক বুজায়। তাৰপিছতে গটো হৈছে অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল? উত্তৰ লিখিবা, অশোকে শিলালিপিত ভাৰতক জম্বুদ্বীপ বুলি ব্যৱহাৰ কৰিছিলে। তাৰ পাছতো হৈছে প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? উত্তৰ লিখিবা, প্ৰাচীন গ্ৰীকসকলে ভাৰতক ইণ্ডোইক বুলি ব্যৱহাৰ কৰিছিলে। তাৰপিছতে নম্বৰটো হৈছে প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিলে? উত্তৰ লিখিবা, প্ৰাচীন চীনাসকলে ভাৰতক ইনটু বা সিন্ধুৰ পাৰ ইণ্ডু বুলি কৈছিলে। প্ৰথমটো হৈছে ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল? উত্তৰ লিখিবা, দক্ষিণৰ কন্যাকুমাৰীৰ পৰা উত্তৰে হিমালয়লৈ বিস্তৃত অঞ্চলটোক ভাৰতম বুলি কোৱা হৈছিল। এতিয়া ২ নম্বৰটো চাওঁ আহা, ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা। ভাৰত শব্দটোনো কেনেকৈ আহিলে এই কথা আমি ইয়াত লিখিব লাগে। এতিয়া উত্তৰত লিখিবা, আমি ব্যৱহাৰ কৰি অহা আমাৰ দেশৰ ভাৰত নামটো হঠাতে সৃষ্টি হোৱা নাছিল। কোনো ব্যক্তি বিশেষে এই নাম দিয়াৰ তথ্যও পোৱা নাযায় আৰু মহাভাৰতত সমগ্ৰ উপমহাদেশখনক বুজাবলৈ ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰা হৈছিল। আৰু মহাভাৰতৰ সমগ্ৰ উপমহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰা হৈছিল বুলি কোৱা হয়। তাৰ পাছতে ৩ নম্বৰ প্ৰশ্নটোত দিছে ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা। যিহেতু আমি ভাৰতক ইংৰাজীত ইণ্ডিয়া বুলি কওঁ, সেই নামটোনো কেনেকৈ উৎপত্তি হ'ল সেই বিষয়ে আমি লিখিব লাগে। এতিয়া প্ৰথমে উত্তৰ লিখিবা, বিদেশীসকলে ভাৰতৰ বিষয়ে প্ৰথমতে জানিছিল পাৰস্যবাসীসকলৰ পৰা আৰু খ্ৰীষ্টপূৰ্ব ৬ শতিকাত পাৰস্যৰ এজন সম্ৰাটে সিন্ধু নদীৰ তীৰৱৰ্তী অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে। পূৰ্বতে এই অঞ্চলটো সিন্ধু নামেৰে জনাজাত আছিল আৰু পাৰস্যৰ লোকসকলে ভাৰতক হিন্দু বা হিন বুলি উল্লেখ কৰিছিল। ই সিন্ধুৰ ৰূপান্তৰিত ৰূপ। প্ৰাচীন গ্ৰীকসকলে এই অঞ্চলটোৰ নাম ইণ্ডোই বা ইণ্ডাইক ৰাখিছিল আৰু হিন্দৰ প্ৰাৰম্ভিক আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিলে। এনেদৰে ইণ্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।